মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই নলবাৰী জিলাৰ 6 মাইলি পৰীক্ষাৰ যিখন গণিতৰ প্ৰশ্ন কাকত ক্লাছ 10ৰ বাবে ইয়াৰ MCQৰ যি প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰি দি আছো। অলৰেডি দুটা খণ্ড তোমালোকক মই ক্লাছ কৰিলো। তাত তোমালোকে নিশ্চয় চাইছা তোমালোকৰ প্ৰশ্নৰ উত্তৰবিলাক সঠিক হৈছে নে নাই। আজি মই তৃতীয়টো খণ্ড লৈ আহিছো আৰু তৃতীয়টো খণ্ডত মই কোৱেশ্চন নম্বৰ 21ৰ পৰা আৰম্ভ কৰিছো আৰু এই 21 প্ৰশ্নৰ পৰা নম্বৰ প্ৰশ্নৰ পৰা উত্তৰসমূহ কেনেকুৱা হ'ব তোমালোকে এবাৰ ভালদৰে চাই লোৱা আৰু তেতিয়া গম পাবা যে তোমালোক ঠিকমতে উত্তৰটো লিখিছা নে নাই। ঠিক আছে, আৰু বাকি যিবিলাক ডিস্ট্ৰিক্টৰ ল'ৰা ছোৱালী আছা তোমালোকে এখন ভালদৰে প্ৰেক্টিছ কৰা, তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে এটা ভাল প্ৰেক্টিছ হ'ব। ঠিক আছে, সো কোৱেশ্চন নম্বৰ 21 ইয়াত দিয়া আছে কি যে the quadratic equation 2x square minus 3x plus 5 is equal to 0 has অৰ্থাৎ 2x square minus 3x plus 5 is equal to 0 দ্বিঘাত সমীকৰণটোৰ চাৰিটা অপচন দিয়া আছে। কেনেকুৱা দুটা বাস্তৱ আৰু সমান মূল আছে, দুটা বাস্তৱ আৰু অসমান মূল আছে, কোনো বাস্তৱ মূল নাই আৰু এটা মূল বাস্তৱ কিন্তু আনটো বাস্তৱ নহয়। এই চাৰিটা অপচন দিয়া আছে। তো ইয়াৰে শুদ্ধ উত্তৰটো যদি বাছিব ওলাব লাগে তেনে তুমি প্ৰশ্নটো ভালকে বুজিব লাগিব। কেনেকৈ বুজিবা যে এই যে দ্বিঘাত সমীকৰণটো দিছে এই দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি কি হ'ব, তাৰমানে মূল কেনেকুৱা হ'ব, সি বাস্তৱ হ'ব নে কাল্পনিক হ'ব, মানে বাস্তৱ নহ'ব, সমান আছে নে অসমান আছে, এই যিটো মূলৰ প্ৰকৃতি আছে তাক বুজি পাবলৈ আমাৰ এটা নিয়ম আছে কি যে ডিসক্ৰিমিনেন্ট অফ দ্য ইকুৱেশ্যন বা ভেদ নিৰূপক। ভেদ নিৰূপক কি আছিল আমাৰ b² - 4ac, এইটো কোৱা হয় ভেদ নিৰূপক। এই ভেদ নিৰূপকটো যেতিয়া তোমাৰ গ্ৰেটাৰ দেন 0 হয় তেতিয়া কি হ'ব, দুটা বাস্তৱ কিন্তু অসমান মূল আছে। যদি b² - 4ac is equal to 0 হয় তেতিয়া দুটা সমান মূল আছে, বাস্তৱ আৰু সমান মূল আছে। যদি শূন্যতকৈ সৰু হৈ যায় তেতিয়াহ'লে কি হ'ব, বাস্তৱ মূল নাই। গতিকে আমি এই সমীকৰণটোত এই চৰ্তটো প্ৰযোজ্য হয় নে চাব লাগিব আৰু এইমতে আমাৰ উত্তৰটো বাছি উলিয়াম। তাৰমানে কি আছিল b² আছিল, ফৰ্মুলা আছিল যে b² - 4ac হয় নে এইটো। তো b² কি হ'ব, b for -3 এতে ন, সো -3 স্কয়াৰ -4 ইনটু a মানে কি আছে 2, c মানে কি আছে 5, কিমান হ'ব চোৱা, -6 স্কয়াৰ কৰিলে 9 হ'ব, এটো -4 * 8 8 5 * 40 চোৱা, এটো কি হ'ব -31। তে -31 বুলি ক'লে কি হ'ব, ইজ অলৱেজ লেছ দেন 0। যদি কোনোবা এটা সংখ্যা লেছ দেন 0 হয় b² - 4ac ৰ ক্ষেত্ৰত তেতিয়া কি হ'ব, তাৰ কোনো বাস্তৱ মূল নাথাকে। গতিকে এইবাৰ এই সমীকৰণটোৰ ক্ষেত্ৰত আমি দেখা পালো এটা ঋণাত্মক মান ওলাইছে, মানে শূন্যতকৈ সৰু, গতিকে ইয়াৰ কোনো বাস্তৱ মূল নাই। তো কোনটো হ'ব তোমাৰ উত্তৰ, যে কোনো বাস্তৱ মূল নাই, সি ইজ দা কাৰেক্ট অপচন, এইটো তুমি লিখিব লাগিব। ঠিক আছে, এইবাৰ মই কোৱেশ্চন নম্বৰ 22 লৈছো। ইয়াত দিয়া আছে two polygons of same number of sides are similar if their corresponding sides are dash and their corresponding angles are dash। মানে সমান সংখ্যক বাহু থকা দুটা ত্ৰিভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ বাহুবিলাক ডেছ আৰু সিহঁতৰ অনুৰূপ কোণবোৰ ডেছ। এতিয়া উপযুক্ত ঠাইত আমি খালী ঠাই পূৰণ কৰিব লাগিব ন। তো এতিয়া আমাৰ এতিয়া দিছে নাই এনেকৈ যে সিহঁতৰ অনুৰূপ সমান সংখ্যক বাহু থকা বহুভুজ সদৃশ হ'ব যদিহে সিহঁতৰ অনুৰূপ বাহুবিলাক ডেছ আৰু সিহঁতৰ অনুৰূপ কোণবিলাক ডেছ। তো এইখিনি কথা জানিবলৈ আমি এটা কথা জানিব লাগিব কি, যে দুটা সমান সংখ্যক বাহু থকা বহুভুজ সদৃশ হ'ব। মই যদি ত্ৰিভুজৰ কথা কওঁ, বহুভুজ কৈছে ত্ৰিভুজ, চতুৰ্ভুজ, পঞ্চভুজ চবৰে ক্ষেত্ৰত কাটিব। মই সহজ হিচাপে দুটা ত্ৰিভুজ লৈছোঁ। আচ্ছা, এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত কি কৈছে, সিহঁতৰ অনুৰূপ বাহুবিলাক সদৃশৰ ক্ষেত্ৰত বাহুটো কি আছিল, সদায় অনুপাত ল'ব লগা আছিল হয়নে, এইটো বাই এইটো ইজুগেল এইটো বাই এইটো ইজুগেল এইটো বাই এইটো অনুপাত ল'ব লগা আছিল হয়নে। আৰু সিহঁতৰ অনুৰূপ কোণবোৰ কি আছিলে, এইটো কোণৰ লগত এইটো কোণ সমান, এইটো কোণৰ লগত এইটো কোণ সমান, এইটো কোণৰ লগত এইটো কোণ সমান। মানে কোণ চিকাৰ্যৰ খাটিব নহয় জানো, কোণ চিকাৰ্যৰ খাটিলে কি হ'ব, যে সিহঁতৰ অনুৰূপ কোণবোৰ কি হ'ব লাগিব, সমান হ'ব লাগিব, এইটো হ'ব লাগিব মানে। আৰু সিহঁতৰ অনুৰূপ বাহুবিলাক কি হ'ব লাগিব, সমানুপাতিক হ'ব লাগিব। বাহু সমান হ'লে কি হৈ যাব, সৰ্বাংগ সম হৈ যাব, সদৃশটো নহ'ব। যদি এই বাহুটো এইবাৰ সমান হৈ যায় তেতিয়া কি হ'ব, সৰ্বাংগ সম হৈ যাব। সদৃশ ক'ব লাগিলে বাহুটো সৰু ডাঙৰ হ'ব পাৰে, কাৰণ তাৰ অনুপাত ক'ব লাগিব। চ' শুদ্ধ উত্তৰ কি হ'ব, সিহঁতৰ অনুৰূপ বাহুবিলাক সমানুপাতিক আৰু সিহঁতৰ অনুৰূপ কোণবোৰ সমান। তাৰমানে প্ৰথমটো সমানুপাতিক, দ্বিতীয়টো সমান হ'ব লাগিব। ক'ত আছে, এইটো B2, প্ৰথমটো সমানুপাতিক তাৰপিছতটো সমান। গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ।
ঠিক আছে এইবাৰ মই কুৱেশ্যন নম্বৰ 23 লৈছোঁ ইন দ্য গিভেন ফিগাৰ QR is parallel to AB, RP is parallel to BD, CQ is equal to x plus 2, QA is equal to x, CP is equal to 5x plus 4, and PD is equal to 3x. Then find the value of x. So, কি হ'ব চিত্ৰত আমাক দিয়া আছে এইটো QR সমান্তৰাল AB, RP সমান্তৰাল BD, CP সমান x plus 2, QA সমান x, CP সমান 5x plus 4, PD সমান 3x হ'লে তলৰ কোণটো x ৰ মান হ'ব সুধিছে তোমাক তো এই চিত্ৰটোত চোৱা তুমি এটা কথা জানো আমি যদি ছবিটোত চাওঁ ACB আৰু CDB এই দুটা ত্ৰিভুজৰ ক্ষেত্ৰত আমি দেখা পাম দুটা বেলেগ বেলেগ ত্ৰিভুজ আছে নহয় ইয়াত কি হ'ব জানে CQ by QA বা তুমি ডাইৰেক্টলি এনেকৈ ক'ব পাৰা CQ by AC is equal to CP by PD হৈছেনে নাইবা তুমি CQ by AQ is equal to CP by PD এনেকৈ লিখিব পাৰা তুমি এই কন্ডিশনটো এটা স্যাটিসফাই হ'ব সো ইমানখিনি কৰিব গ'লে তোমাৰ উত্তৰটো ওলাওতে বহুত টাইম যাব তুমি এটা কাম কৰা তুমি এই ক্ষেত্ৰত এই কন্ডিশনটো মনত ৰাখিবা ৰাখি পেলাই ইয়াতে মান কিছুমান বহাই দিয়া এইখিনি মান বহাই দিলে ইয়াৰ অনুপাতটো মিলিব লাগিব যেনে এইটোৰ লগত এইটো অনুপাত এইটোৰ লগত এইটো অনুপাত মিলিব লাগিব ইয়াতে কি দিছে 1 1 টো বহাইছো আছে 1 হলে কি হ'ব 2 + 1 is 3 আৰু এইটো বাই 1 মানে এইটো বাই এইটো হলনে এইটো বা তুমি এটা কাম কৰিব পাৰো x + 2 by x is equal to 5x plus 4 by 3x এনেকুৱা হ'ব হ'বনে এটা চাই লও 1 বহালে 3 by 1 আৰু এটা 1 বহালে কি হ'ব 1 হলে 5 plus 4 9 by 3 ঠিক আছে না এটো কাটিলে 3 থাকিব এটো কাটিলে 3 থাকিব তাহলে 1 বহালে এই ভ্যালুটো ঠিকে থাকে গতি x ৰ মানটো কি হ'ব 1 আৰু বাকি ইমান পৰিচয় দৰকাৰ নাই অনুপাতটো মিলি গলে তাৰ মানটো আহি গল সো ইয়াৰ উত্তৰ হ'ব 1 a এবাৰ মই কোৱেশ্চন 24 টো লৈছো 1 plus tan square a by 1 plus cos square a is equal to what তুমি এই কেটা অপচনৰ কোনটো হয় চাব লাগে সো এইটো বেছি টান প্ৰশ্ন নহয় মই সমান লিখিছো এটা চাবা যে 1 plus tan square মানে তুমি ফৰ্মুলা মনত ৰাখিব লাগিব যে 1 plus tan square is equal to sec square a মই কৈছিলো নহয় যে এক হোৱা ফৰ্মুলা মনত ৰাখা sec square a minus tan square a is equal to 1 গৰে sec square is equal to tan square ইফালে গলে কি 1 plus tan square হৈ যাব সো 1 plus tan square is equal to sec square a 1 plus cos square কি হ'ব ফৰ্মুলা মনত ৰাখা একোৱা এই 1 আছে না গতিকে এক হোৱা ফৰ্মুলা আছে cos x square theta minus cot square theta is equal to 1 গতিকে cot square theta কে ইফালে আনিলে কি 1 plus cot square theta হ'ব তাৰে cos x square theta 1 plus cot square a মানে cos x square a হৈ যাব হল এতিয়া তুমি কি কৰা sec মানে y দিয়া 1 by cos square a cos x square মানে কি 1 by sin square a হ'ব হ'বনে এতিয়া এটা কাম কৰা 1 by cos square a into এটো উল্টি যাব sin square মানে sin square by cos square মানে কি tan square হ'বনে সো ইয়াতে শুদ্ধতৰ কোন হ'ব আমাৰ অপচনটো আছে ডি tan square এইটো হ'ব আমাৰ কাৰেক্ট অপচন তো এনেকৈ তুমি কৰিছলে উত্তৰটো পাই যাবা ঠিক আছে এইবাৰ 25 নম্বৰ প্ৰশ্নটো লৈছো if a tan theta is equal to x b cot theta is equal to y then the value of xy is মানে যদি a tan theta is equal to x আৰু b cot theta is equal to y হয় তেন্তে x into y মান ওলাব লাগে ইয়াত অপচন দিয়া আছে একদম সহজ এটো লিখা এটো কি লাগে x into y লাগে সো x into y is equal to এটো into এটো নহব জানো a tan theta into b cot theta a আৰু b আছে লেখা a into b লিখি দিয়া tan theta লিখা আচ্ছা cot theta মানে কি 1 by tan theta হ'ব ন কাৰণ তুমি জানা যে কটৰ উল্টাটো 10 গতি উল্টা হলে এনেকৈ লাগিব 10 10 কাটা কাটি গল কি থাকিল a into b সো শুদ্ধতৰ কি হ'ব ab so d is the correct option এবাৰ 26 নম্বৰ কোৱেশ্চন লৈছো the value of sec a plus tan a into 1 minus sin a is মানে sec a plus tan a into 1 minus sin a মানটো কি হ'ব আমি উলিয়াব লাগে সো এটো একদম সহজ এনেকৈ উলাই দিয়া sec a plus tan a তুমি এটা কাম কৰা sec a মানে 1 by cos a লিখা কাৰণ sec ৰ উল্টাটো cos হ'ব plus 10 10 মানে sin a by cos a into 1 minus sin a 1 minus sin a আছে না এটা লখা গলে কি হ'ব cos a হ'ব ন cos গলে 1 plus এটা sin a হ'ব হল এটা 1 minus sin a এটা এটা কথা চোৱা যে a plus b into a minus b হলে কি হ'ব a square minus b square তো ইয়াটো কি হ'ব 1 minus sin square a by cos a
এতিয়া কথা চোৱা 1 minus sin square a 1 থাকিলে হলে f উত্তৰ থাকিব cos square theta plus sin square theta is equal to 1 গতিকে sin square theta এফালে লৈ গলে কি হ'ব 1 minus sin square হ'ব গতিকে টোটাল ৰিজাল্ট হ'ব cos square a cos square theta is equal to 1 minus sin square theta by cos a এর cos এটা কাটা গল আর ইয়ার এটা কাটা গল কি থাকিল cos a থাকিল কারণ ইয়ার রিজাল্টটো হ'ব cos a ইয়ার আছে নে দেখিছো আছে d এই d টো হ'ব আমাৰ রাইট आंसर তো এইবিলাক প্ৰশ্ন কেতিয়াবা কি হয় অলপমান কৰি চাব লগা হয় তো বহুতে প্র্যাকটিস কৰাৰ ফলত মুখে পাৰে তোমালোকে চাই লবা প্র্যাকটিসটো কেনেকৈ হৈছে ন এবাৰ কোৱেশ্চন নম্বৰ 27 the distance between the points ab and -a - b is মানে ab আৰু -a - b বিন্দুটাৰ মাজৰ দূৰত্ব হ'ল এইখিনি আমি শুদ্ধত্বটো উলাব লাগে সো দুটা বিন্দুৰ মাজৰ দূৰত্ব কেনেকৈ উলাব লাগে ধৰা এইটো এটা বিন্দু a এইটো এটা বিন্দু b হৈছে নে এইটো দিয়া আছে ab আৰু এইটো দিয়া আছে -a - b ইয়াৰ দূৰত্ব উলাব লাগিলে আমাৰ কি আছিল জানে ab is equal to root over কি হ'ব এটো x2 minus x1 হয়নে কথাটো আমি x1 x1 y1 x2 y2 বুলি লিখো x2 minus x1 মানে minus a minus a x2 minus x1 বুলি গলে minus a হ'ব আৰু minus a যদি x1 মানে a হ'ব square plus y2 minus y1 y2 মানে আছে minus b minus y1 মানে b square is equal কি হ'ব root over minus a মানে minus 2a whole square plus এটো কি হ'ব minus 2b whole square is equal to minus square গলে plus হ'ব 4a square plus 4b square এতিয়া যদি আমি মই ইমান নেলিখিলে কথা নাই চাৰিটো কমন হলে কি হ'ব a square plus b square হ'ব এটা চাৰিটো যদি বৰ্গমূল লওঁ তেতিয়া বাহিৰত আহি যাব মানে কি হ'ব 2 হৈ যাব না মানে বাহিৰত থাকিব 2 আৰু ভিতৰত থাকিব a square plus b square হৈ গল তো আমাৰ শুদ্ধ উত্তৰ 2 root over a square plus b square ক'ত আছে আমাৰ ইয়াতে a লগত মিলিছে যে 2 টো বাহিৰত আছে ভিতৰত root over a square plus b square মানে a is the correct option তোমালোকে এইখিনি মুখে পাৰি বাৰু তোমালোকে তথাপিও অকমান কৰি চাবা যদি কনফিউজ লাগে এবাৰ মই কোৱেশ্চন নম্বৰ 22 লৈছো P is a point on the line segment AB such that AP is equal to 3/7 AB then AP is to BP is equal to what মানে AB ৰেখাখণ্ডৰ ওপৰত P এটা বিন্দু যাতে AP is equal to 3/7 AB তেন্তে AP অনুপাত BP কিমান হ'ব সো AB ৰেখা কৈছে সো A B এডাল ৰেখা কলো মাজত P এটা বিন্দু যতে হওক এটা P এটা বিন্দু বুলি কৈছে হয়নে এটা AP is equal to 3/7 AB তাৰ মানে এইখিনি যদি 3 হয় টোটাল খিনি 7 হ'ব মানে এইখিনি কিমান হ'ব 4 হ'ব হৈছে নে তো এইটোত মই তোমালোকক বেছি ভিতৰলৈকে নাযাও তোমালোকে যেতিয়া চেপ্টাৰটো মই অলৰেডি ইয়াৰ ওপৰত মই ক্লাস লৈছো তথাপি মই ৰিপিট ক্লাস লম ইয়াত মই সিধাকে কথা এটা কৈছো গোটেইখিনি হ'ব 7 কাৰণ 3/7 কৈছে এইখিনি 3 হ'ব গোটেইখিনি হ'ব 7 হ'ব এটা এইখিনি যদি 3 হয় এইখিনি obviously 4 হ'ব তাৰ অনুপাতটো কি হ'ব AP is to PB must be equal to 3:4 কেনেকৈ ওলাই মই পিছত বাৰু দেখুৱাই দিম ডাইৰেক্ট ওভাৰ 3:4 আৰু শুদ্ধ উত্তৰ হ'ব আমাৰ ডি তো তেনেকৈ লিখিবা পিছত ইয়াৰ আসল ক্যালকুলেশনবিলাক মই বুজাই দিম বাৰু ঠিক আছে কোৱেশ্চন নম্বৰ 29 টো লৈছো তিনিটা বিন্দু এডাল উলম্ব ৰেখাৰ ওপৰত অৱস্থিত তলৰ কোন তিনিটা বিন্দু এনেকুৱা হ'ব পাৰে ইয়াত অপচন কেইটা দিছে মানে 3 points lie on a vertical line which of the following could be those points ইয়াতে দিছে 04 40 00 43 53 -12 এনেকৈ দিয়া আছে না সো এটা কথা মন কৰা তুমি গ্ৰাফৰ ৰেখাডাল কল্পনা কৰা উলম্ব ৰেখা কৈছে মানে কি y অক্ষৰ দিশৰ কথা কৈছে a অক্ষৰ দিশত থকা কোনবা এডাল ৰেখাৰ ওপৰত থকা বিন্দু কি হ'ব সুধিছে তোমাক না এটা সময় এটা বহাই কৈছো 04 বুলি কি হ'ব এটো 04 মানে ইয়াতে হ'ব হৈ গল 40 মানে এফালে 4 যাব 0 ইয়াতে হৈ গল উলম্ব ৰেখা নিশ্চয় নহয় গতিকে এটো ক্যান্সেল হৈ গল আমি বাদ দিলো এটো নেক্সট চোৱা 43 মানে 43 ইয়াতে 53 মানে এফালে 5 গল এফালে 3 গল ইয়াতে উলম্ব নহল সো এডাল এনেকৈ থাকি গল সংযোগ কৰিলে উলম্ব হৈছে নেকি মানে উলম্ব হলে সিধা হ'ব লাগিব সো এইটো নহব মানে এইটো ক্যান্সেল 3 নম্বৰটো চোৱা -87 এফালে আহিব -87 মানে ইয়াতে হ'ব এটা ধৰ -8 তলৰ ফালে এটা হ'ব উলম্ব হৈছে দুটা 3 নম্বৰটো -8 -100 সিধা সিধি তললৈকে গুচি যাব ইয়াতে তাৰে এই ৰেখাডাল উলম্ব ৰেখা হ'ব
তাহলে এইটোৱে হৈছে আমাৰ শুদ্ধ উত্তৰ এইটো বাৰু আচল দৰকাৰ নাই চালেও নাপাবা তুমি কাৰণ 4 নম্বৰ তিনিটা অশুদ্ধ থাকে এটা শুদ্ধ থাকিব সো এইটো হৈছে তোমাৰ কাৰেক্ট অপচন সি তো এবাৰ মই কোৱেশ্চন নম্বৰ 30 লৈছো which of the following is a rational number তলৰ কোনটো এটা পৰিমেয় সংখ্যা আমি চাব লাগে এইকেইটাৰ ভিতৰত তো ইয়াত জানিব লাগিব যে পৰিমেয় কোনবিলাক অপৰিমেয় কোনবিলাক আমিতো জানো পৰিমেয় সংখ্যা মানে কি যিবোৰ সংখ্যাক a by b আকাৰত প্ৰকাশ কৰিব পাৰি আৰু যত b is not equal to 0 a আৰু b টো অখণ্ড সংখ্যা বুলি কৈছে হবনে তো এই কন্ডিশন যদি চাব লাগে পৰিমেয় হয় কোনবিলাক পৰিমেয় নহয় কোনবিলাক হবিলাক তো এইবিলাকে হয় অপৰিমেয় কোনবিলাক যিবিলাকত ৰুট ওভাৰ চিন থাকে যেনে ৰুট টু এটা অপৰিমেয় সংখ্যা ৰুট 3 এটা অপৰিমেয় সংখ্যা কিন্তু ৰুট 9 দেখাত ৰুট ওভাৰ থাকিলেও ইয়াৰ যেহেতু আমি এটা বৰ্গমূল পাওঁ মানে অখণ্ড সংখ্যা গতিকে এইটো এটা পৰিমেয় হ'ব ৰুট ওভাৰ চিন থাকিলেও অপৰিমেয় নহয় কাৰণ তাৰ এটা অখণ্ড সংখ্যা আছে ঠিক আছে গতিকে এইবাৰ আমি চাই যাম ৰুট টু এটা অপৰিমেয় সংখ্যা গতিকে গোটেইখিনি অপৰিমেয় ই নহব পৰিমেয় হৈছে সুধিছে না ৰুট 2 বাই পাই পাই এটা অপৰিমেয় এইটো অপৰিমেয় গতিকে নহব ৰুট 5 বাই ৰুট 6 ৰুট 5 ৰ বৰ্গমূল অখণ্ড নাপাওঁ ৰুট 6 ৰ অখণ্ড নাপাওঁ গতিকে ইও নহব এইটোক চাওঁচোন পাওঁনে নাপাওঁ চাবা ওপৰত থাকিলে ৰুট 3 হৈছেনে 27 মানে কি ৰুট ওভাৰ 27 মানে আমি লিখো আৰু 3 ৰুট 3 চাওঁচোন লাগে 3 3 গুণ 9 আৰু ইয়াক স্কয়াৰ কৰিলে হ'ব 3 9 3 গুণ 27 চাবা লাগে ইয়াৰ বৰ্গমূল ললে এনেকে 3 ৰুট 3 লিখিব পাৰি ৰুট 3 কাটা কাটি গল কি থাকিল 1/3 এইটো এটা পৰিমেয় হয় তাৰে শুদ্ধ অপচন হ'ব ডি 3/√27 এটা পৰিমেয় সংখ্যা তো আজি ক্লাছটো মই ইয়াতে এৰিছো আশা কৰিছো তোমালোকে এই প্ৰশ্নবিলাকৰ শুদ্ধ উত্তৰটো বিচাৰি পালা আৰু শুদ্ধভাৱে নিশ্চয় কৰি চাও মই আশা কৰিছো তোমালোক হ'ব তো পৰৱৰ্তী পৰ্যায়ত মই আৰু বাকি থকা প্ৰশ্ন কেইটাও কৰি দিম আজিলৈ এৰিছো ধন্যবাদ